Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is about Pradeep Kumar Bhuya. Okay, so he is a famous environmentalist. এতিয়া চাওক তেখেতৰ বিষয়ে অকমান আমি জানি লও যে তেখেত এজন IIT খড়গপুৰ পাছড আউট গ্ৰেজুৱেট হয় আৰু তেখেতে কপিলি হাইডেল প্ৰজেক্টত কাম কৰিছিল আমাৰ অসমৰ আৰু তেখেতে কোট কাম কৰিছিল খাসী এণ্ড জয়ন্তীয়া হিলছত মানে হে হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টছৰ মানে কামবিলাক চোৱাচিতা কৰি আছিল ওকে কিন্তু পিছত তেওঁৰ যেটো মানে তেওঁ বিচাৰিছিল মানে কিছুমান মানুহ থাকে ন যে মই আসলতে এটোহে হ'ব বিচাৰো আসলতে তেখেত এজন এনভায়ৰনমেন্টালিষ্ট বা কনজাৰভেশনিষ্ট হে হিচাপেহে তেওঁ কাম কৰিব বিচাৰিলে পিছলৈকে ওকে আৰু আজি তেওঁ কি কাম চলাই আছে যেটোক আমি কি বুলি কও হাতী বন্ধু বুলি এটা প্ৰজেক্ট আছে আৰু ইয়াৰ গুৰি ধৰোতা হৈছে প্ৰদীপ কুমাৰ ভূয়া আমি তো নামে শুনা নাছিলো ন মানে তেখেতে ইমান ভাল কাম কৰি আছে আমি গমেই নাপাও হয়তো মোৰ দৰে আৰু কিছু মানে আজিহে তেখেতৰ নামটো শুনিছে কিয় জানে নে সাইলেন্ট ওয়াৰ্কাৰ্স হয় তেওঁৰ দৰে মানুহবিলাক মনে মনে কাম কৰি আছে কিন্তু ইমান ভাল কাম কৰি আছে মানে তাৰ কন্ট্ৰিবিউশনটো মানে এটা বহুত মানে ডাঙৰ বেনিফিশিয়াল কাম হৈছে যত নেকি আমাৰ হিউম্যান এলিফেন্ট কনফ্লিক্টৰ দৰে ডাঙৰ কিছুমান প্ৰবলেমৰ মানে বাধা দিবৰ কাৰণে তেখেতসকলে মানে হেই হাতী বন্ধু নামৰ প্ৰজেক্টটোৱে কাম কৰি আছে ঠিক আছে এটো আপোনালোকে এনভায়ৰনমেন্টৰ পৰা মানে হেতু এনভায়ৰনমেন্ট সাবজেক্টৰ কাৰণেটো ইম্পৰ্টেন্ট হবয়ে লগতে এই যেটো প্ৰদীপ কুমাৰ ভূয়াই যেটো কাম কৰিব এতিয়া মই কম সেই কথাখিনি আপোনালোকে এছেটো ইউজ কৰিব পাৰিব যেতি আমাৰ কনজাৰভেশন ৰিলেটেড কিবা এছে আহিব ওকে তো সব ৰিসেন্টলি আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে তেখেতৰ বিষয়ে উল্লেখ কৰিছিলে তেওঁৰ যেটো মন কি বাত প্ৰগ্ৰাম আছে তাতে উল্লেখ কৰিছিলে আৰু মানে কি কৰিছিল আসলতে যে হাতী বন্ধু যেটো প্ৰজেক্ট হয় সেই প্ৰজেক্টটোত আসলতে কি কৰা হয় এটা সব প্ৰদীপ কুমাৰ ভূয়া আৰু তেখেতৰ যিখিনি টিম মেম্বাৰ্স আছে তেখেতসকলে আলোচনা কৰিলে যে আসলতে হাতী বিলাকে কিয় ওলাই আহে মানে ৰুট কষ্টটো মানে বিচাৰিব ট্ৰাই কৰিছে তে কিয় ওলাই আহে আসলতে কি হৈছে আমি হে গৈ পেলাই সেই এলিফেন্টৰ হেবিটেটস বিলাক এনক্ৰোচ কৰিছো নষ্ট কৰিছো আৰু তেওঁলোকৰ যেটো সোৰ্স অফ ফুড হেতু বিনষ্ট কৰি পেলাইছো মানে গটিকে হাতী বিলাক ক'ত যাব আমাৰ ইয়াতে গুছি আহিব ন গটিকে আহি পেলাই পথাৰত মানে তেওঁলোকে খাদ্য বিচাৰিব হিয়তৰো ভুল নাই হয় নহয় গটিকে আমাৰ কাৰণে যেহেতু এই প্ৰবলেমটো হৈছে গটিকে আমি কিবা স্টেপ লব লাগিব ওকে সেই কাৰণে সেই হাতী বন্ধু প্ৰজেক্টৰ আন্ডাৰত সেই যিখিনি মানে ধৰক যিখিনি এৰিয়াত তেখেতসকলে কৰিছে মেইনলি আপোনাৰ এটো নুমলিগড় কাজিৰঙা সেই এৰিয়াটোত কৰিছে তেখেতসকলে ঠিক আছে এটাতে নেপিয়াৰ গ্ৰাছ ব্ৰুম গ্ৰাছ ইন্ডিজিনিয়াস বেম্বু প্ল্যান্টস আনকি পেডি কাল্টিভেশনো কৰিছে যে সেই কাল্টিভেশন খিনিৰ দ্বাৰা যাতে সেই হাতীখিনিয়ে যিখিনি বন্য হস্তি মানে আহি পেলাই কি মানে মানুহৰ খেতি পথাৰত হুমাই বা তাৰ কাৰণে হিউম্যান কনফ্লিক্ট হয় সেই হাতীখিনি যাতে নিজৰ খাদ্যখিনি পাই যায় সেই পথাৰত হুমুৱাৰ আগতে গটিকে সেই জায়গাখিনিতে তেওঁলোকে হেনেকুৱা ধৰণৰ কিছুমান স্টেপ লৈ দিছে ঠিক আছে কিমান ভাল কাম কৰিছে হয়নে এতিয়া ইস্যুজ বিলাক কি আসলতে যে বেম্বুৰ দৰে আপোনাৰ যিবিলাক তেখেতসকলে প্ল্যান্টিং কৰিছে যেনেকৈ নেপিয়াৰ গ্ৰাছ বেম্বু ন এইবিলাক মানে মেইনলি কোট ইউজ কৰে মেইনলি মই বেম্বুটোৰ কথাই কও বাৰু বেম্বুটো মেইনলি পেপাৰ মিলছত ইউজ কৰে গতিকে এনেকে ইউজ কৰিছে ইন আ আনসাস্টেইনেবল ম্যানাৰ যে হেইটোৰ মানে আপোনাৰ গ্ৰোথটোৱে নাইকিয়া হৈ গৈছে গতিকে সেই ফুডটো কত খাবলে পাব হাতীয়ে হয়নে নহয় গতিকে যেনেকে আমি বা ইন্ডাস্ট্ৰিজ বিলাকে যেনেকে লৈ যায় বস্তুখিনি তাক গ্ৰো কৰাৰো আসলতে ব্যৱস্থা লব লাগে হেতু কৰা নাই হেতু হলিছো আনকি গভৰ্নমেন্ট অফ আসামেও কিছুমান কি কৰিছে এনেকুৱা ৰিজাৰ্ভ ফৰেষ্ট কিছুমান এনক্ৰোচমেন্ট কৰিছে ঠিক আছে আৰু যেটোৰ কাৰণে আজি এই কন্ডিশনটো হৈছে ওকে এতিয়া চাওক হাতী বন্ধুৰ পৰা আমাৰ কেনেকুৱা বেনিফিটস হৈছে যে হাতী বন্ধুৱে যিখিনি
পদক্ষেপ লৈছে সেই পদক্ষেপখিনি দেখি পেলাই যিখিনি লোকেল ইনহেবিটেন্টস আছে সেই মানুহখিনিও ইমপ্ৰেছ হৈছে বা এট্ৰেক্ট হৈছে তেওঁলোকে এৱেৰ হৈছে যে আমি দেখোন এনেকে আমিও দেখোন লগ হৈ এনেকে কাম কৰিব পাৰো ওকে হল নে এটা কমিউনিটি পাৰ্টিচিপেশ্যন হৈ গল নে গতিকে সেই বস্তুটো মানে এটা বেনিফিট হল তাৰপিছত কি বেনিফিট হৈছে কনষ্টেন্ট এংগেজমেন্ট বিটুইন হাতী বন্ধু গ্ৰুপছ এণ্ড গভৰ্ণমেণ্ট আৰু গভৰ্ণমেণ্টো ইনভলভ হৈছে এতিয়া যেনেকুৱা কেনেকুৱা কাম কিছুমান কৰি আছে 1900 hectares of forest land has been cleared of human encroachment and training of forest guards to instill in them a love for their work suppose government কৈছে আপোনালোকে যেহেতু ইমান ধুনীয়া এটা কাম কৰি আছে আপোনালোকে এনেকুৱাও কিছুমান প্ৰজেক্ট লৈ লওক ঠিক আছে সো এনেকুৱা এটা বুজাবুজিৰ মাজত যে ফৰেষ্ট গাৰ্ড খিনিও যাতে এটা ট্ৰেইনিং পায় সেনেকুৱা ধৰণৰ ষ্টেপ লৈছে কিছুমান ওকে তাৰপিছতে এই এনিমেলছ বিলাকৰ যে এটা ৰাইট টু হেবিটেট বুলি বস্তু আছে সেইটো যাতে বুজি পায় মানুহ বিলাকে ন লগতে চৰকাৰখনেও বুজি পাইছে এতিয়া কথাবিলাক তাৰপিছতে এৱাৰনেছ ক্ৰিয়েশ্যন হৈছে বিশেষকে ইয়াং মানে যিখিনি আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিৰ মাজত এৱাৰনেছ ক্ৰিয়েট কৰিব সমৰ্থ হৈছে কিহৰ দ্বাৰা জানেনে এখন ফিল্ম বনাইছে ফিল্মখনৰ নাম হৈছে হাতী বন্ধু এই মই ওপৰত পিকচাৰটো লগাইছো হাতী বন্ধু আৰু এই হাতী বন্ধুখন যিখন ফিল্ম সেইখন কোনে ডিৰেক্ট কৰিছে কৃপাল কলিতা মনত ৰাখিব এইটো আৰু এডুকেশ্যনেল ইনষ্টিটিউট বিলাকত এইটো শ্ব' কৰিছে বিকজ জানে এই চিনেমা এখন চালে আমাৰ মাইণ্ডত কথাটো কিমান ভালকে সোমাই যায় হয়নে পঢ়াতকে বস্তুবিলাক দেখিলে আমাৰ বেছি ভালকে সোমাই যায় গতিকে থ্ৰু মিডিয়া দেখাব ট্ৰাই কৰিছে তাৰপিছত এটা এলিফেন্ট কেয়াৰ চেণ্টাৰ এষ্টাব্লিছমেণ্ট হৈ আছে কাৰ নামত হৈ আছে প্ৰদীপ ভূঞাৰ ৱাইফৰ নামত ৱাইফজনী ঢুকাইছে তেখেতৰ নাম বন্তি ভূঞা সো বন্তি ভূঞাৰ নামত সেই এলিফেন্ট কেয়াৰ চেণ্টাৰটো এষ্টাব্লিছমেণ্ট হৈ আছে ক'ত হৈ আছে নগাঁও ডিষ্ট্ৰিক্টত হৈ আছে ঠিক আছে তো চাওক আমি এনেকুৱা ধৰণৰ পদক্ষেপবিলাকক আমি সেলুট কৰিব লাগে হয়নে নহয় গতিকে এইটো আপোনালোকে এজ এ কেছ ষ্টাডি বা ধৰক কিবা আনসাৰটো আপোনালোকে দিব পাৰিব ন এই যেটো স্টেপ লৈছে প্ৰদীপ কুমাৰ ভূঞাই ঠিক আছে come to the next article which is about Assam Defense Corridor so এইটো শুনিয়ে আছো আমি যোৱা বছৰৰ পৰা যে আমাৰ অসমত এটা ডিফেন্স কৰিডৰ এষ্টাব্লিছমেন্ট হ'বলৈ গৈ আছে এতিয়া সব ইয়াতে দুটামান মই হেয়া ইনক্লুড কৰিছো সো অৰুণ জেটলি ইনিশিয়েটেড দা ডিফেন্স কৰিডৰ প্ল্যান এই মানে যে ডিফেন্স কৰিডৰ প্ল্যান যে কৰিব লাগে এইটোৰ মেইন ইনিশিয়েটিভটো কোনে লৈছিলে অৰুণ জেটলি হয়নে সো তেখেত এতিয়া নাই বাৰু So India has established two defense industrial corridors. Aru India bortoman keita defense corridor ase duta ase eta ase UP aru eta ase Tamil Nadu. Aru jodi amar Ohomot hoi jai heneke defense corridor to amar Ohom hobo third corridor. Thik ase eta sauk jetu amar budget hoise 2025 পৰা 26 tate Assam ডিফেন্স কৰিডৰৰ বিষয়ে মানে এটা ইনফ্ৰাষ্ট্ৰাকচাৰাল প্ৰজেক্ট হ'ব বুলি এনেকুৱা ধৰণৰ এটা মানে কি এটা মেনশন কৰা হৈছে ওকে তো চাওক এতিয়া আমাক কিয় লাগে বস্তুটো যে আসাম ডিফেন্স কৰিডৰে আমাৰ অসমক বা আমাৰ নৰ্থ ইষ্টক কেনেকৈ হেল্প কৰিব চাওক শিলিগুৰি কৰিডৰৰ দ্বাৰা আমাৰ নৰ্থ ইষ্টখন মেইন চেন্ট্ৰেল ইণ্ডিয়াৰ লগত কানেক্ট হৈ আছে only 22 kilometers of area মানে সৰু এৰিয়া এটাৰে আমি কানেক্ট হৈ আছো আৰু সেই এৰিয়াটো এতিয়া ভালনাৰেবল হৈছে বিভিন্ন কাৰণ ভালনাৰেবিলিটি আহি গৈছে যেনেকৈ ধৰক বাংলাদেশৰ যিবিলাক এক্সট্ৰিমিষ্ট গ্ৰুপছ আছে সেইবিলাকেও মানে এই এৰিয়াটোক অকমান মানে নিজৰ মতলবত চলাবৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান প্ল্যানিং বনাই আছে গতিকে এইখিনি সময়ত যদি আমাৰ সেই ডিফেন্স কৰিডৰটো হৈ যায় এইটো এটা এন্টিডট যেন হ'ব হয়নে যে মানে আমাৰ আৰু কিছুমান সুবিধা হ'ব যেনেকৈ ধৰক লোকেলাইজিং দা প্ৰডাকচন অফ ডিফেন্স আইটেমছ হয়নে আৰু আমি বেলেগৰ ওপৰত ডিপেন্ড কৰি থাকিব নালাগিব আমাৰ ডিফেন্স আইটেমছৰ কাৰণে ওকে বা এটা সেফটি মেজাৰ্স হ'ব আমাৰ চিকেন নেক্সট কৰিডৰৰ এটা কি হ'ব এটা মানে এটা প্ৰটেকচন দিয়া টাইপ হৈ যাব হয়নে গতিকে এটা মানে কানেক্টিভিটিও আহিব লগতে মানে এইবিলাক মানে আমাৰ বেনিফিটছ আচলতে ঠিক আছে আৰু চাওক এটা পটেনশিয়াল এতিয়া যদি মানে মই যদি কব যাও যে অসমত কিয় ডিফেন্স কৰিডৰটো বনালে মানে বনোৱাৰ মানে কি হে আছে পজিটিভ পইণ্টস কি আছে মানে পটেনশিয়াল কি আছে অসমৰ এটা চাওক আসামছ FDI inflows surged to $3.9 million in 2023 ওকে আৰু আমাৰ কি হৈছে যে FDI টো ইনক্ৰিজ হৈ আছে আচলতে
গতিকে FDI ইনক্ৰিজ হৈছে মানে কি আমাৰ ইয়াতে ইকনমিক গ্ৰোথটো বাঢ়ি গৈ আছে গতিকে সেইটো আমাৰ এটা পটেনশিয়াল বুলি ক'ব পাৰো ন যেনেকুৱা ধৰক কেনেকুৱা সাইডৰ পৰা আমাৰ সেইটো গ্ৰো হৈছে FDI টো যেনেকুৱা চিপ ম্যানুফ্যাকচাৰিং এণ্ড IT আৰু এতিয়া হ'বলৈ গৈ আছে আমাৰ সেমি কণ্ডাক্টৰ যেটো আমাৰ এষ্টাব্লিশমেন্ট হ'ব জাগি ৰোডত হেতুৰ পৰাও আমাৰ ইমপ্ৰুভমেন্ট হ'ব হেতু সাইডত দেন আৰু তো এডভান্টেজ আসাম 2.0 কথা চলি আছে তেতিয়াটো আৰু ইনভেষ্টমেন্ট আহি যাব হয়নে নহয় গতিকে আমাৰ FDI সাইডৰ পৰা আমি আগুৱাই আছো Assam possesses proper military infrastructure due to years of combating insurgency. আৰু already আমাৰ মানে বহুত খিনি আমি suffer কৰি আহিছো insurgencyৰ কাৰণে আৰু already আমি সেই military infrastructure টো already আমাৰ আছেই মানে আগৰ পৰাই যেহেতু আমি হেনেকুৱা ধৰণৰ প্ৰবলেমত ভুগি আছো আগৰ পৰা গতিকে হেতু এটা পজিটিভ পইণ্ট হৈ গল তাৰ পাছতে the Guwahati Technology MSME Center could be upgraded to a defense MSME hub So Guwahati jitu amar MSME center ase hetu kami defense MSME hub kori dibo paru okay mane dhorok mane defense manufacturing machines henekwa dhoroner kam koribo para henekwa eta hub bonai dibo para jay hetu eta potential Modi's vision of Atmanirbhar Bharat or self reliant India etia Modi's jitu Atmanirbhar Bharat hei site to amar jodi Assam defense corridor to bonwa jay tetia hale কি হ'ব হেতু এটা আমি কি কন্ট্ৰিবিউট কৰা যেন হ'ব না বা এটা পাৰ্ট অফ আত্মনিৰ্ভৰ ভাৰত যেন হৈ যাব হয়নে তাৰ পিছতে আসামছ কৰিডৰ লিংক টু মিয়ানমাৰছ কালাদান মাল্টিমডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট এণ্ড বাংলাদেশছ মংলা পোৰ্ট ওকে সো এইটো আমাৰ পটেনশিয়াল হয় যেটো আমাৰ অসম লিংক হৈ আছে এই দুটা মানে হেয়াৰ লগত প্ৰজেক্টৰ লগত হয়নে নহয় তাৰ পিছতে আসাম ডিফেন্স কৰিডৰ ইজ মোৰ দেন আ বাজেট লাইন বাজেটতে সীমিত হৈ থকা নাই আমাৰ আসাম ডিফেন্স কৰিডৰ এটা সব চাইনাই যেটো আমাক চ্যালেঞ্জ দি আছে বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ হেতুকে আমি এটা ভাল আনসাৰ দিব পাৰো থ্ৰু আৱাৰ ডিফেন্স কৰিডৰ ওকে তো সব দা আপকামিং গ্লোবাল ইনভেস্টাৰ সামিট আৰু এটা ইনভেস্টাৰ সামিট আহি আছে হেতুটো আমি এনেকুৱা ধৰণৰ কথা কিছুমান আমি মানে যাতে ডেভেলপ কৰিব পাৰো এনেকুৱা ধৰণৰ আৰু এতিয়া এনেকুৱা ধৰণৰ সামিট বিলাক প্ৰায়ে হৈ থকা দেখা যায় আমাৰ অসম ৰিলেটেড হৈ থাকে হয়নে গতিকে এইটো এটা পজিটিভ পইণ্ট হয় এতিয়া চাওক কিন্তু কিছুমান প্ৰবলেমো আছে যেনেকৈ ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালৰ পৰা বা স্কিল মানে যিমানখিনি স্কিল লাগে সিমান স্কিল মানে মেন পাৱাৰ নাই আমাৰ ওচৰত হয়নে বা ইনফ্ৰাষ্ট্ৰাকচাৰ লেভেল ইমান হোৱা নাই গতিকে ইস্যুজ বিলাক তলত দিছো মই ভালকে ইয়াতে হলেও মই এটা ৱে ফৰৱাৰ্ড কৰি দিছো যেনেকুৱা নিড অফ আ ষ্ট্ৰাকচাৰ্ড এণ্ড ৱেল প্লেনড এপ্ৰোচ ষ্টেটে এটা কি কৰিব লাগিব ডেডিকেটেড কোৰ টিম এটা বনাব লাগিব ওকে আৰু এটা কথা সেই টিমটোত বুৰিওক্ৰেটছতকে বেছিকে আমাৰ যেটো ধৰক আৰ্মি অফিচিয়েলছ বিলাকক ৰাখিলে বেছি ভাল হ'ব বিকজ তেওঁলোকৰ বেছি এক্সপেৰিয়েন্স আছে হয়নে আৰু মানে মিলিটাৰী মাইন্ড হে লাগে মানে এইটো ক্ষেত্ৰত আমাৰ বুৰিওক্ৰেটিক মাইন্ডৰ প্ৰয়োজন মানে আছে কিন্তু ইমানো নাই যিমান নেকি ইম্পৰ্টেন্স মিলিটাৰী মাইন্ডছৰ থাকে এটা ইয়াতে এটা সেন্টেন্স দিছে In the words of Chanakya, the king shall lose no time when the opportunity awaits. So, এনেকুৱা ধৰণৰ কোডছ বিলাক আপোনালোকে ডিফেন্সৰ যদি কোৱেশ্চন আহে কিবা ইউজ কৰিব পাৰিব এটা ডেটা এটা দিছে আমাৰ আৰ্টিকেলটোত the year's budget estimates defense allocation to be around 1.9% of the gross domestic product যে আমাৰ জিডিপিৰ মানে ডিফেন্সৰ কাৰণে কিমান পাৰ্সেন্ট হেয়া কৰিছে 1.9% হেতু কিন্তু কম হৈছে আমাৰ যেটো ফিনান্সিয়েল ইয়াৰ 21ত কিমান হৈছিল 2.4% হৈছিল এবাৰ কমি গল আৰু আমাৰ যেটো ইন্ডিয়াৰ ডিফেন্সৰ যেটো ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট এক্সপেন্ডিচাৰ এটো অকল 2% হয় which is very less কিন্তু আমাৰ ইউএছত 13% হয় ঠিক আছে সো এইবিলাক অলপমান ইমপ্ৰুভ কৰিব ট্ৰাই কৰিব লাগিব তাৰছত ষ্টেটিক পাৰ্টত মই দিছো ডিফেন্স ইন্ডাষ্ট্ৰিয়েল কৰিডৰ কি হয় ইট ইজ এ ডেডিকেটেড ৰিজন স্ট্ৰেটেজিক্যালি প্ল্যান টু প্ৰমোট ইন্ডিজিনিয়াস প্ৰডাকশন অফ ডিফেন্স এণ্ড এৰোস্পেস ৰিলেটেড আইটেমছ যাতে আমাৰ ইন্ডিজিনিয়াসলি প্ৰডাকশন কৰিব পৰা যায় আমাৰ নিজৰ কান্ট্ৰিতে বা আমাৰ ষ্টেটতে আমাৰ production কৰিব পৰা যায় যে ডিফেন্স ৰিলেটেড আমাৰ মানে যিবিলাক আমাৰ আইটেমছ থাকে ন এতিয়া মেক ইন ইন্ডিয়া has been the government's cornerstone to promote indigenous defense production in the country আৰু আমাৰ ভাৰতৰ ক্ষেত্ৰতো মেড ইন ইন্ডিয়া তো মানে মেইন হে হয় ন এতিয়া গতিকে মেক ইন ইন্ডিয়া তো পাৰিলে আপোনালোকে হে মানে কৰিব ট্ৰাই কৰিব যেতিয়া ডিফেন্স ৰিলেটেড কিবা কোৱেশ্চন আহিব
আপোনালোকে এটা মোক কথা কমেন্টত জনাবচোন মেক ইন ইণ্ডিয়াৰ যিটো সিম্বল সেই সিম্বলটো কি হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাব এটো এক্সামত এপিএসসি এক্সামত আহি গৈছে প্ৰিলিমছ পৰীক্ষাত তাত চাওক অবজেক্টিভছ অফ ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আৰু অবজেক্টিভছ বিলাক কি হয় ইকনমিক গ্ৰোথ অফ দা ষ্টেট তাৰপিছত ইণ্ডিজেনাইজেশ্যন ডিফেন্স মেনুফেকচাৰিং যেনেকুৱা ধৰক মেক ইন ইণ্ডিয়া ন লগতে তেতিয়া কি হ'ব ষ্টেটছখনৰ গ্ৰ' হ'ব কাৰণ ইনভেষ্টমেণ্ট আহি যাব তাৰপিছতে এমএছএমই ডেভেলপমেণ্ট হ'ব বিশেষকৈ ডিফেন্স মেনুফেকচাৰিঙৰ ক্ষেত্ৰত তাৰপিছতে মেক ইন ইণ্ডিয়া ইনিচিয়েটিভটো এইটো ক'লোৱে তাৰপিছতে এমপ্লয়মেণ্ট এণ্ড স্কিল ডেভেলপমেণ্ট হ'ব মানুহখিনিৰ গতিকে এনেকুৱা ধৰণৰ যে জব অপৰচুনিটিজো বহুতখিনি অপেন হৈ যাব চেলেঞ্জেছ আছে কেনেকুৱা ধৰক ৰিজনেল ইমবেলেঞ্চ আছে কিছুমান জায়গাত এতিয়া ধৰক ইউপি আৰু তামিলনাডুত হৈছে কিন্তু বাকি ষ্টেট বিলাকত হোৱা নাই গতিকে সেই কাৰণটো ধৰক এটা মানে মাৰ্জিনেলাইজেশ্যন ফিল আহি যাব পাৰে অমুকৰ দেখোন আছে আমাৰ দেখোন নাই তেতিয়া এটা পলিটিকেল চেলেঞ্জ এটা আহি যাব পাৰে ওকে তাৰপিছতে প্ৰাইভেট সেক্টৰ এংগেজমেন্ট এতিয়া প্ৰাইভেট সেক্টৰ এংগেজমেন্ট হলে কি হ'ব মেইনলি বস্তুটো প্ৰফিট সিকিং হৈ যাব ন গতিকে সেইটো এটা প্ৰবলেম হয় তাৰপিছতে এমএছএমই যেটো এমএছএমইৰ কথা কৈ আছো সেই এমএছএমইটো আমাৰ আসামত ইমানো বা আমাৰ ইণ্ডিয়াত ইমানো ডেভেলপ হোৱা নাই কি গ্লোবেল সাপ্লাই চেইনৰ লগত আমি মিলি যাব পাৰিম ঠিক আছে সেই কম্পিটিটিভ আমাৰ কম্পিটিশন কৰিব পৰাকে আমাৰ মানে হিমানখিনি ডেভেলপ হোৱা নাই তাৰপিছতে স্কিলড মেন পাৱাৰ কম আছে আমাৰ লেক অফ স্কিলড মেন পাৱাৰ গতিকে সেইটো ক্ষেত্ৰতো আমি ইনভেষ্ট কৰিব লাগিব লজিষ্টিকেল হাৰ্ডলছ আছে আমাৰ ট্ৰান্সপৰ্টেশন সাপ্লাই চেইন মেনেজমেন্ট এইবিলাক ক্ষেত্ৰত আমি পিছ পৰি আছো এটা স্টেপস কিছুমান ল'ব পাৰি যেনেকুৱা নেশনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন তাৰপিছতে পাব্লিক প্ৰাইভেট পাৰ্টিচিপেশন তাৰপিছতে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টত আমি ইনভেষ্ট কৰিব লাগিব যেটো মাত্ৰ আমাৰ কি 2% আছিল ন গতিকে আমি হেতু বঢ়াব লাগিব ইন্ডাষ্ট্ৰিয়েল 4.0 স্ট্যান্ডাৰ্ড এইবিলাক বঢ়াব মানে ইন্টাৰনেট অফ থিংস আৰ্টিফিশিয়াল ইন্টেলিজেন্স এইবিলাক একদম ইউটিলাইজ কৰিব লাগিব যেনেকুৱা ধৰক 3D প্ৰিন্টিং ন তাৰপিছতে এনসুৰিং কোৱালিটি এণ্ড স্ট্যান্ডাৰ্ডছ লজিষ্টিকেল হাৰ্ডেছ বিলাক আমি কমাব ট্ৰাই কৰিব লাগিব আৰু এটা ডাঙৰ কথা ইন্ডাষ্ট্ৰি একাডেমিয়া কোলাবৰেচন যে একাডেমিক মানে যিখিনি ট্যালেন্টস আছে সেইখিনিক আমি ইন্ডাষ্ট্ৰিৰ লগত কোলাবৰেট কৰি প্ল্যানিং বিলাক বনাব লাগিব তেতিয়াহে আসলতে ট্ৰু মিন্সত আমাৰ ডিফেন্সৰ দৰে ইন্ডাষ্ট্ৰি বিলাক ডেভেলপ হ'ব কাম টু দা লাষ্ট আৰ্টিকল যেটো আমাৰ অসম সাহিত্য সভা হৈ গল পাঠশালাত তাতে এজন নিচি ৰাইটাৰ সো নিচি মানে এটো অৰুণাচলৰ হয় সো তেখেত এজন কমিউনিটি লিডাৰো হয় আৰু তেখেতৰ নাম হয় হেৰি মেৰিং আৰু তেখেতে সেই সভাখনত উপস্থিত আছিল আৰু তেওঁ স্পিচ দিছিল সেই স্পিচত তেখেতে আমাৰ হিষ্টৰিকেল কথা কিছুমান উল্লেখ কৰিছিল অসম আৰু অৰুণাচল প্ৰদেশৰ যে আমাৰ অসম আৰু অৰুণাচল প্ৰদেশৰ হিষ্টৰিকেল মানে ৰিলেশন আছে আৰু হেতুক আমি কন্টিনিউ কৰিব লাগে ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিল এতিয়া চাওক তেওঁ কেনেকুৱা কথা উল্লেখ কৰিছে যেনেকুৱা আমাৰ আহোম কিং ৰুদ্ৰসিংহই এগৰাকী নিচি গাৰ্লক মানে বিয়া পাতিছিল তাৰপিছত আমাৰ ডক্টৰ ভূপেন হাজৰিকাই এখন নিচি ফিল্ম প্ৰডিউস কৰিছিল 1972 তাৰপিছতে নিচি আৰ্চাৰ্ছ এজন ধনুৰ্বিদ সো তেখেতক আমাৰ কামৰূপ কিং ভগদত্তই কুৰুক্ষেত্ৰ ৰণত লৈ গৈছিল সো এইবিলাক তেখেতে কিছুমান মানে বহুত পুৰণি কথা কিছুমান আনি পেলাই এক্সাম্পলছ দিছিল যে আমাৰ অসম আৰু অৰুণাচলৰ মাজত কিমান ধুনীয়া এটা ৰিলেশন আছে আগৰ পৰাই এটা চাওক যেটো নিচি ট্ৰাইবৰ বিষয়ে উল্লেখ কৰিছে মই এটো মানে ইয়াতে আনি দিছো যে নিচি ট্ৰাইবটোৰ লগত আমাৰ ধৰক পুৰণি কালৰ পৰা কেনেকুৱা এটা হেয়া আছে যেতিয়া আমাৰ আহোম ডাইনেষ্টি আছিল তেতিয়া মানে the Nishis didn't pay taxes to the king of Assam but accepted his sovereignty হে আহোম মানে ডাইনেষ্টি অহাৰ লগে লগে ট্যাক্স দিব লগা হোৱা নাছিল কিন্তু sovereignty-টো accept কৰি লৈছিল যে হ'ব আপোনালোকে আমাক ৰুল কৰক কিন্তু যেতিয়া সুখামফা হল ৰজা খোৰা ৰজা বুলি কয় তেতিয়া তেওঁ মানে হে কৰিলে আপোনাৰ সৰি ইয়াতেও টেক্স অনা নাই তেতিয়াও মানে আহোম এডমিনিষ্ট্ৰেচনৰ আন্ডাৰত আহি গল সোভেৰেনিটিটো আৰম্ভণি হল তাৰ পিছত এডমিনিষ্ট্ৰেচনৰ আন্ডাৰত আহি গল কেতিয়া ডিউৰিং খোৰা ৰজা তাৰ পিছত প্ৰতাপ সিংহৰ দিনতো জানে পছা সিস্টেম যেটো হেতু প্ৰতাপ সিংহৰ দিনত আহিছিল আৰু তেতিয়া নিশিকো সেই পছাৰ আন্ডাৰত লৈ আহিছিল মানে টেক্স দিব লাগিছিল ওকে আৰু সেই কাৰণে পাইক্স কিছুমান এংগেজ কৰাইছিল এই যে মই কৈছো পাইক পছা সিস্টেম প্ৰতাপ সিংহ এইবিলাক কোনে জানিব যি সকলৰ আপোনালোকে অসম হিষ্ট্ৰী পঢ়িছে যদি পঢ়া নাই আপোনালোকে অসম হিষ্ট্ৰীখিনি অকমানকে এতিয়াৰ পৰা মানে পঢ়ি যাওক ঠিক আছে কাৰণ অসম হিষ্ট্ৰী এটা ইম্পৰ্টেন্ট পাৰ্ট হয়
okay exam or karne. So sir, in 1646 during the reign of Sutinfa, also called Noria Raja, jetia Noria Raja rulot ahile tetia যে নিশিৰ এগেইনষ্টত কিছুমান মানে ষ্টেপ লোৱা হল কাৰণ নিশিৰ বিলাকে মানে সেই টেক্স দিব লগা হৈছিল যে পচা সিস্টেমত এতিয়া মানে তেওঁলোকে মানে কিছুমান ৰেট চলাইছিলে আমাৰ আহোমছৰ জাগাখিনিত আহি পেলাই মানে প্লেইন জাগাখিনিত আহি পেলাই মানে নিশি বিলাকে আছিল হিলি এৰিয়াত ঠিক আছে তো নিশি বিলাক তো অৰুণাচল ন আপ হাই হয় আৰু আহোমছ বিলাক আছিল প্লেইন এৰিয়াত অসমত হয়নে গতিকে আৰু 1672 মানে এটা ৰিভল্ট হৈ গৈছিল যেতিয়া মানে নিশি বিলাকে ৰেড কৰিছিলে কোট টাইবান নামৰ ভিলেজ এটা যেটো নেকি লখিমপুৰ ডিস্ট্ৰিক্টত আছে তেতিয়া ৰজা আছিল উদয়দিত্য সিংহ তেতিয়া তেওঁ এটা ফোৰ্স পঠাইছিলে কিন্তু বহুত মানে লস অফ লাইভস হৈ গল ঠিক আছে পিছত 1717ত কি হল নিশি বিলাকক সাবডিউ কৰিব সমৰ্থ হল আন্ডাৰ কিং শিৱ সিংহ এণ্ড ৰাজেশ্বৰ সিংহ তাৰ পিছত হল আমাৰ মোৱামৰীয়া ৰিবেলিয়নৰ টাইমতো নিশিয়ে মানে আহোম ডমিনেশনটো ওভাৰথ্ৰো কৰিব ট্ৰাই কৰি আছে ডিউ টু টেক্স মানে টেক্সটোৱে তেওঁলোকে মানি লব পৰা নাই তাৰ পিছত আহিলে আমাৰ ইয়াণ্ডাবু ট্ৰিটি তো জানে আৰু সেইখিনি সময়ত যে ব্ৰিটিছাৰ্ছক মানে বাৰ্মিজ বিলাকে মানে অসমখন মানে হ্যান্ড ওভাৰ কৰি দিছিলে আনকি ব্ৰিটিছৰ আন্ডাৰটো তেওঁলোকে সেই পচা সিস্টেমটো চলি আছে তাৰ পিছত কিছুমান নিচি কি হল কিছুমান নিচি আহি পেলাই আপোনাৰ প্লেইনছত মানে প্লেইন এৰিয়াত আহি পেলাই এগ্ৰিকালচাৰ ষ্টাৰ্ট কৰিলে এইটো দেখি পেলাই যিখিনি হিলত আছে নিচি তেওঁলোকে আহি পেলাই এখন গাঁও আমতলা গাঁও তাতে মানে এটেক কৰিলে ঠিক আছে গহপুৰৰ আমতলা গাঁও আৰু সেই সময়ৰ পৰাই যে গভৰ্ণমেন্টে সেই পচা সিস্টেমটো ষ্টপ কৰি দিলে ঠিক আছে তাৰ পিছতে 1914ত কি হল এই যেটো এৰিয়া গহপুৰৰ যেটো এৰিয়া বুলি কৈছে সো আপোনাৰ this area was a part of administrative unit called western section of northeast frontier tract মানে মাজত আছিল actually so in 1919 it was renamed Balipara frontier tract হেতু ৰিনেম কৰিলে বালিপাৰা frontier tract বুলি তাৰপিছত 1954ত এটুক বাইফাৰ্কেশন কৰিলে দুটা জাগাত ভগাই দিলে এটা হৈছে সোৱণশিৰি frontier division পিছত সোৱণশিৰি district হল আৰু কামেং frontier division ওকে তাৰ পিছতে 1974 লৈকে আপোনাৰ সেই জায়গাখিনি শিলংৰ আন্ডাৰত আছিল শিলংৰ এডমিনিষ্ট্ৰেচনৰ আন্ডাৰত আছিল তেতিয়া আমাৰ আনডিভাইডেড আসামৰ ক্যাপিটেল আছিল ওকে আৰু for the rapid development of the territory the administrator searched for a site for the capital of Arunachal Pradesh started and finally fell on Itanagar তাৰ পিছত ক্যাপিটেলটো মানে ধৰক অৰুণাচলৰ ক্যাপিটেলটো তেতিয়াৰ পৰা বেলেগ হৈ গল যে ইটানগৰ বনাই ললে আৰু আমাৰ অসমৰটো জানে শিলংখন পিছত আমাৰ দিছপুৰত আহি গল ঠিক আছে আৰু ইটানগৰখন তেতিয়া এখন সৰু ভিলেজ আছিল এটা চাওক আমাৰ যেটো অসম অৰুণাচলৰ কথা কলে বৰ্ডাৰ ডিসপিউটৰ কথা আহিয়ে যায় গতিকে ইয়াতে অকমান মই মেনশন কৰি দিছো যে অসম অৰুণাচলৰ বাউন্ডাৰী যেটো হেতু প্ৰায় 800 কিলোমিটাৰ হয় আৰু 123 টা ভিলেজৰ কাৰণে মানে সেই ডিসপিউট হৈ আছিল ওকে যে 12 খন ডিস্ট্ৰিক্ট আৰু 123 টা ভিলেজৰ কাৰণে and the process of demarcation of the boundary between Assam and Arunachal Pradesh started in 1972 and by 1979 396 km of the boundary was demarcated আৰু ৰিসেন্টলি এখিনি আপোনালোকে পিডিএফছত পঢ়ি চাব কিবা বুজি নাপালে মোক খুদিব ওকে এইটো হিস্টোৰিকেল হয় এইটো আমাৰ আৰ্টিকেলত নাই এইটো মোৰ ফালৰ পৰা এড কৰিছো আৰু ইয়াতে মই এক ফালৰ পৰা দি দিছো ঠিক আছে এতিয়া মোৰ ভিডিওটো বহুত দীঘল হৈ যাব এখিনি ক'ব লাগিলে আপোনালোকে পিডিএফছত পঢ়িব আৰু কিবা যদি বুজি নাপায় মোক টেলিগ্ৰামত মোক ক'ব মই বুজাই দিম ঠিক আছে আৰু ৰিসেন্ট যেটো হেতু মই কৈ দিছো যে এটা মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং হৈছিল 2022 ত যেতিয়া নেকি সেই বাউন্ডাৰী ডিসপিউটটো সলভ হৈ গৈছিল সেই 123 ভিলেজৰ যে প্ৰথমতে হৈছিল আমাৰ 34 টা ভিলেজৰ হেতু ৰিজলভ হৈ গল আৰু তাৰপিছত 37 টা ভিলেজৰ গতিকে টোটাল 123 টা ভিলেজৰ যেটো আমাৰ মানে যেটো ইস্যু হৈ আছিল বৰ্ডাৰ ইস্যু হেতু সলভ হৈ গৈছিল 2022 জুলাই মান্থত কাৰ মাজত হৈছিল মৌটো যেটো মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং হিমন্ত বিশ্ব শৰ্মা এণ্ড পেমা খাণ্ডু ঠিক আছে আৰু এইখিনি ইম্পৰ্টেন্ট আছিল আজি এডিটৰিয়েল পেজটোৰ পৰা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও